নমস্কাৰ। ভোলানাথ সন্দীপী আদৰ্শ জাতীয় বিদ্যাপীঠৰ আজিৰ যি ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে, এইটো আমি পৰম্পৰাগতভাৱে আজি প্ৰায় 4 বছৰমানৰ পৰা আমি এই মেলা আয়োজন কৰি আহিছোঁ। এই মেলাত বিশেষকৈ ছাত্ৰ ছাত্ৰীক আমি কেনেদৰে আমাৰ অসমীয়া সংস্কৃতিৰ যিটো খাদ্য সম্ভাৰ, এই খাদ্য সম্ভাৰৰ লগত পৰিচিত কৰাই দিব পৰাটোৱে আমাৰ মূল লক্ষ্য। লগতে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে বেচা কিনা এই ক্ষেত্ৰত কেনেদৰে জড়িত কৰিব পাৰি, ইয়াৰো কিছু অভিজ্ঞতা লাঘৱ কৰিবৰ উদ্দেশ্যে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। বিশেষভাৱে সকলোকে আমি ইয়াৰ লগত জড়িত কৰিছোঁ। শিক্ষক শিক্ষয়িত্ৰী সকলোকে ঘৰুৱা যিখিনি সা সামগ্ৰী প্ৰস্তুত কৰি নিজৰ অভিভাৱকসকলে দিছে, তাকো আমাৰ ইয়াত এই মেলাত প্ৰদৰ্শন কৰিছে। লগতে তেওঁলোকে সেইবিলাক বিক্ৰী বা কিনা বেচাৰ ওপৰতো লক্ষ্য কৰি এই অনুষ্ঠানভাগি সুন্দৰভাৱে চলাই নিয়া আমি প্ৰচেষ্টা হাতত লৈ আহি আছোঁ। ধন্যবাদ। আমাৰ 2024 চনৰ পৰা আমাৰ বিদ্যালয়ত ভোগালী মেলাটো অনুষ্ঠিত কৰি অহা হৈছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰেতা আৰু বিক্ৰেতাৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ সৈতে পৰিচয় কৰাই দিছে। আৰু আমাৰ এই বিদ্যালয়ৰ যিটো এই দিশটো ক্ৰেতা আৰু বিক্ৰেতাৰ সম্পৰ্কৰ যিটো দিশ, সেই দিশটো ইমানকৈ ছাত্ৰ ছাত্ৰীসকলক পৰিচিত কৰি দিছে বৰ্তমান সময়ত। সেইকাৰণে আমাৰ বিদ্যালয়খনক ধন্যবাদৰ যোগ্য। আমি এতিয়া ঘৰতে বিভিন্ন আমাৰ মা দেউতাহঁতে প্ৰস্তুত কৰি দিয়ে। আপোনাৰ ইয়াত আছে হালধি, ঘৰুৱা হালধি, ধনিয়া, পিঠা পনা, এইবোৰ বিভিন্ন আছে। সেইবোৰ আমাক ঘৰত প্ৰস্তুত কৰি দিয়ে আৰু আমি সেইবোৰ বিদ্যালয়ত বিকাৰ উদ্দেশ্যে লৈ আহোঁ। আমি 24 চনৰ আগলৈকে ইমান ব্যৱসায়ৰ বিষয়ে ইমানটো জনা নাছিলোঁ, কিন্তু এতিয়া এই যিটো প্ৰচেষ্টা ল'লে, এই প্ৰচেষ্টাৰ যোগেদি আমাৰ বিদ্যালয়ত আমি এতিয়া যিটো ক্ৰেতা আৰু বিক্ৰেতা প্ৰকৃততেনো কি, আমি বিদ্যালয় অৱস্থাত অধ্যয়নৰত অৱস্থাতে জানিবলৈ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।